কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম তেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ কিন্তু এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনাৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে সকলোৰে ঘৰৰ লৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম এই বিশ্বাস মোৰ আছে শ্ৰদ্ধা ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা লৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো লৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে হিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসম পেটৰ লৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো লৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম আজি 5 বছৰত যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো আমি 830 টকা দি আমি 22 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো এতিয়া আপোনালোকৰ মাজত ফৰ্ম ফিল আপ হৈ আছে এতিয়া আমি অৰুণোদয় আঁচনি 22 লাখৰ পৰা 40 লাখলৈকে লৈ যাম তাৰ মানে মোটামুটি এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব মোক ভুৱন পেগু ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গোটেইখিনি হৈ গৈছে আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাওঁ আমি গোটেইখিনিকে বিলাই দিব পাৰিম মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে ধেমাজি শিশিৰ বৰগাঁও জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে কোনো বাদ পৰিব নালাগে সকলো মানুহকে আমি দিব পাৰো শ্ৰদ্ধা ৰাইজ এৰিত নাম লিখি লব আৰু ইলেকশ্যনৰ পিছতে আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই লম এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই কোনোবা বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই এইবাৰ সকলোৰে নাম লিখি লৈ আহিব যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে দুখীয়া মানুহ যাতে কোনো অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম এইবাৰ জিঅ' টেগিং হল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ' টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ' টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনোবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও সাৰ কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো
শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি আৰু কেইটামান নতুন কাম কৰিব খুজিছো। যোৱা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটি বিলৰ দাম মই 1 টকা কমাই দিছো। এইবাৰ যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব, আগতকৈ 1 টকা আপোনালোকৰ দাম কমি আহিব। নৱেম্বৰ মাহত, অক্টোবৰ মাহত যদি ভগৱানে মোক সহায় কৰে, মোৰ মনত ইচ্ছা আছে ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিবৰ কাৰণে, যাতে দুখীয়া মানুহে ইলেক্ট্ৰিচিটিৰ বিল দিয়াটো সহায় পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মহিলাসকলে মোক সোধে 10,000 টকাটো মামা কেতিয়া দিব? এইটো এটা চিন্তা হৈ আছে, হয়নে নহয়? আছে না নাই চিন্তা? এতিয়া আপোনালোকে এইটো কথা মোক নুসুধিব। 10,000 টকা বিহালীত দি আমি আৰম্ভ কৰি দিছো। ভুৱন পেগু, ৰণোজ পেগু, প্ৰদান বৰুৱাই যিদিনাখনে দিন দিয়ে সেইদিনাখনে আহি মই ইয়াত দি থৈ যাম। মোৰ কোনো আপত্তি নাই, মোৰ ফালৰ পৰা এতিয়া সব ক্লিয়াৰ হৈ গৈছে। বানপানীৰ আগত লাগে নে পিছত লাগে? আপোনালোকক বিহালীত যেনেকে পালে তেনেকে ভুৱন পেগু, ৰণোজ পেগু, প্ৰদান বৰুৱাৰ লগত মই আলোচনা কৰিম। 3খন মিটিং হ'ব, এখন ধেমাজিত, এখন আমাৰ চিলাপথাৰত, এখন আমাৰ জোনাইত। আৰু এই 3খন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? ডাঙৰকে হাত চাপৰে। এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক, জুনৰ ভিতৰত দিম বুলি কৈছো, তেতিয়াহে মোক মনত পেলাই দিব পাৰিব, হয়নে নহয়? এতিয়া আমাৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে। 10,000 টকাটো আপোনালোকে পাই যাব। কিন্তু 10,000 টকাটো শেষ নহয়। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো, এগৰাকী আই মাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনীয়ে, আই মাতৃ ফটোটো নুঠিলে। তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে, ঠিক আছে। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়াই কোৱা নাই, লাহেকৈ। কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম, কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনেই কৈছে 10,000 নিদিয়ে। মই 10,000 দি দিলো। এইবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে, সব বিজেপি আনকণ্টেষ্ট জিকি গ'ল। কাৰণ প্ৰচাৰ বেছি কৰি আছিলে মই নিদিও বুলি। আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই? গতিকে এতিয়া আপোনালোকক মই এটা অনুৰোধ কৰিম, 10,000টোতো পাবই, 10,000টোৰ কাৰণে মই একো কোৱা নাই। কিন্তু 10,000ত মই শেষ নকৰো। 10,000 যিসকলে ভাল কৰি খৰচ কৰিব, মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, আপোনালোক খৰচ নকৰিব। স্বামীৰ ব্যৱসায়ত খৰচ কৰক, গাহৰি পালন কৰক, গৰু পালন কৰক, কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব। 10,000 টকা এই বছৰ, অহা বছৰ মই আপোনালোকক 25,000, তাৰ পিছৰ বছৰ আপোনালোকক মই 50,000 টকা দিম। এইটো আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক, ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক, সেইটোও দিম। এতিয়া মই আৰু কেইটামান আঁচনি দিব খুজিছো, আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত যেতিয়া প্ৰথম ৰেচন কাৰ্ডখন ওলাইছিলে, তেতিয়া ৰেচন কাৰ্ডত চাউল আছিলে, আমি দামেদি কিনিব লাগিছিল। তাৰ পিছত আমাৰ ৰেচন কাৰ্ডত আমি বিনা পইচাত চাউল পালো। এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব